নমস্কাৰ প্ৰত্যেক বছৰৰ দৰে এই বছৰো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 4 দিনীয়া কাৰ্যসূচীৰে চুকাফা মহোৎসৱ ভগৱতী প্ৰসাদ বৰুৱা সুৱৰ্ণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ সোণাৰী চৰাইদেউত আয়োজন কৰিছে। অহা কাইলৈ অৰ্থাৎ 29, 30, 1, 2 ডিচেম্বৰ তাৰিখে হ'ব লগা এই চুকাফা মহোৎসৱৰ লগত সংগতি ৰাখি বাণিজ্য মেলা, খাদ্য মেলা আৰু গ্ৰন্থ মেলাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে গ্ৰন্থ মেলাত অসমৰ কেইবাটাও আগশাৰী প্ৰকাশন গোষ্ঠী আহি আমাৰ বিপণীসমূহ সজাই পৰাই তুলিছে। ৰেখা প্ৰকাশন বা এনেধৰণে কেইবাটাও প্ৰকাশন গোষ্ঠী আজি ৰাতি আহিব, তেওঁলোকে বিপণীসমূহ সজাই পৰাই তুলিছে। তাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খাদ্য আৰু বাণিজ্য মেলাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ যিসকল থলুৱা ব্যৱসায়ীসকলে আহি এই যিবিলাক বিপণী, এই বিপণীবিলাক সজাই পৰাই তুলিছে। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোটেই 4 দিনৰ কাৰ্যসূচী আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। অহা কাইলৈ 29 নৱেম্বৰ অৰ্থাৎ অহা কাইলৈ সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ঠিক তেনেধৰণে 30 নৱেম্বৰ তাৰিখে সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা, দুটা শাখাত উচ্চ আৰু নিম্ন শাখাত সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। ঠিক তেনেধৰণে সেইদিনাই সদৌ অসম ভিত্তিত বডি বিল্ডিং প্ৰতিযোগিতা আয়োজন কৰা হৈছে। আৰু 1 ডিচেম্বৰ তাৰিখে জুবিন গাৰ্গৰ গীতৰ ওপৰত সদৌ অসম ভিত্তিত প্ৰতিযোগিতা আয়োজন কৰা হৈছে। 2 ডিচেম্বৰ তাৰিখে ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পৰা আৰম্ভ কৰি 12 ৰহণীয়া সাংস্কৃতিক সমাৰোহ আৰু 11 বজাত জুবিন গাৰ্গৰ কালজয়ী যিটি গীত মায়াবিনী 5000 মানুহৰ অংশগ্ৰহণেৰে, প্ৰধানকৈ মহিলা যুৱতীসকলৰ অংশগ্ৰহণেৰে 5000 মহিলা যুৱতীৰ অংশগ্ৰহণেৰে মায়াবিনী গীতটি পৰিৱেশন কৰা হ'ব। আৰু তাৰ পিছতে 12 ৰহণীয়া সাংস্কৃতিক সমাৰোহ আৰু মুকলি সভা। সেই মুকলি সভাত জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতাসকলে অংশগ্ৰহণ কৰিব। নিৰ্দিষ্ট বক্তা হিচাপে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া উপস্থিত থাকিব। আৰু এইবেলি আমি চুকাফা বঁটা, যিহেতু প্ৰত্যেক বছৰে আমি চুকাফা বঁটা প্ৰদান কৰোঁ, আমি চুকাফা বঁটা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গকো প্ৰদান কৰিছিলোঁ। আৰু এই বছৰ সেই বঁটা আমি জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক, ৰাজনৈতিক বিশ্লেষক হাইদৰ হুছেইন ডাঙৰীয়াক আমি প্ৰদান কৰিম। আৰু ৰাতিলৈ আচুৰ্য বৰপাত্ৰ গোহাঁইৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। গতিকে চৰাইদেউবাসী ৰাইজৰ আমি একান্তই সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। মই এবাৰ চৌপাশৰ পৰিৱেশটো দেখুৱাব খুজিছোঁ। আজি ৰাতিৰ ভিতৰতে আমাৰ আটাইবিলাক কাম সমাপ্ত হ'ব। আমি প্ৰায় 180 ফুট দীঘল এটা মঞ্চ ইতিমধ্যে তৈয়াৰ কৰি উলিয়াইছোঁ। চাৰিওফালে আমাৰ বিপণী আছে। আৰু প্ৰত্যেক দিনাই আমাৰ অতিথিসকলক আপ্যায়ন কৰিবৰ কাৰণে আমি পিছফালে এই মণ্ডপৰ পিছফালে এটা প্ৰায় 500 মানুহে খাব পৰা এটা ডাইনিং হল প্ৰস্তুত কৰি উলিয়াইছোঁ। গতিকে আমি সকলো ৰাইজৰ, প্ৰধানকৈ মই চৰাইদেউবাসী আৰু চৰাইদেউৰ দাঁতিকাষৰীয়া যিবিলাক অঞ্চলৰ মানুহ, তেওঁলোকৰ উপস্থিতি একান্তই কামনা কৰিছোঁ।